मसलपुराव आबादारिफोरनो माइ हाग्रा मेसिन बेरे बाहानि कथा आरो ड्रागन बिफां फुलि रानदों। बिटिआर सरकारनि आबाद बिफाननिफ्राय एफएमसि आफादनि आबादारिफोरनो माइ हाग्रा मेसिन ड्रागन बिफांनि फुलि आरो बेरे फिसिनायनि थाखाय कथा राननानै होदों। बे राननाय हाबाफारियावनो बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणेशियाम दासआ बाहागो लानानै गावनि आखाइजोंनो आबादारिफोरनो राननानै होदों। बेबायदिनो बाहागो लानानै देग्लाय बोसोराव सोरखारा खानानै होनायनि माइनि बेसेना कुइन्टेलसेयाव 2040 रां जागोन होननानै फोरमायो। लोगोसे जायफोरनो माइ हाग्रा मेसिनखौ होनाय जादों बिसोरो मेसिनखौ फानालासेनो खामानियाव बाहायो होननानै खावलायदों बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणेशियाम दासआ। এটা কৃষি বিষয়ৰ আমাৰ ডিষ্ট্ৰিবিউটৰ এৰিয়া আছিলে। আজি এই ডিষ্ট্ৰিবিউটৰত আমাৰ যিবিলাকৰ কৃষকৰ এফএমচি আছে, এফএমচি সকলক আজি আমাৰ যিবিলাকৰ আগতে ট্ৰেক্টৰ পোৱা হৈছিলে তেওঁলোকৰ কাৰণে পিডিটেচাৰৰ লগতে তেওঁলোকৰ লগত যিখিনি সঁজুলি লাগে গোটেই সঁজুলিবিলাক প্ৰদান কৰিব। তাৰ লগতে আজি এই সভাত উপস্থিত আমাৰ বাক্সা জিলাৰ ডিচি মহাশয়া আছে আৰু ডিপুটি আমাৰ এই আছে আছাম ৰিজাৰ্ভ ছাৰ আছে, লগতে তেওঁলোকৰ লগত জড়িত সকলো অফিচাৰসকলে আছে। কিন্তু আজি এইকাৰণে ভাল লাগিছে যে আমাৰ যিখিনি বস্তু কৃষকসকলে পাব লাগে, কৃষকে পাব লগা বস্তুবিলাক আমি বাৰে বাৰে দিয়াৰ চেষ্টা কৰি আছোঁ, দি আছোঁ যে সকলো কৃষকসকলে যদি আগ্ৰহ হয় তেতিয়াহ'লে ইয়াত দুগুণাকৈ দিব পৰা আমাৰ সক্ষম থাকিব। যেনেকৈ আজি আমাৰ পিডিটেচাৰ দিয়া হ'ব, তাৰ লগতে আমাৰ মৌ পালনৰ আমাৰ ইয়াতে সৃষ্টি এটা কৰিছে, বাকচবিলাক আনিছে, তাত ড্ৰাগন ফ্ৰুটো আনিছে আৰু লগতে পিডিটেচাৰৰ লগত যিবিলাক ধান তলত পৰিব তাৰ তলত দিয়াৰ কাৰণে ইতিমধ্যে তেওঁলোকৰ ত্ৰিপালবিলাকো দিয়াৰ ব্যৱস্থা এটা কৰিছে। তাৰ লগত বহুতখিনি আইটেম আমি দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ আৰু লগতে আমি কৃষকসকলক জনাইছোঁ যে যোৱা বছৰ 1940 টকা কুইণ্টেল ধানৰ দাম আছিল, কিন্তু এইবাৰ আমি 2040 টকা ধানৰ দাম দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। মাৰ্কেট ৰেট আমাৰ চৰকাৰী হিচাপে সেইটো দিয়া ইতিমধ্যে আমাৰ ব্যৱস্থা হৈছে। তাৰ লগতে আমি সকলো কৃষকসকলক জনাব বিচাৰিছোঁ যে যিসকল কৃষকে এইবাৰ ধানৰ খেতি আমাৰ বাক্সা জিলাত বিশেষকৈ ভাল হৈছে, বেলেগত নহয়, বাক্সা জিলাত বহুত ভাল হৈছে, তেওঁলোকৰ কাৰণে আমি এখন মেলা উৎপন্ন কৰিব বিচাৰিছোঁ। যিসকল তেওঁলোকে এতিয়ালৈকে চাৰ্টিফিকেট পোৱা নাই ধানৰ সঁজুলি দিয়াৰ কাৰণে আমি এখন মেলা কৰিম। মেলাত তেওঁলোকে আমাৰ মণ্ডল থাকিব, তাৰ লগতে চাৰ্কুল অফিচাৰ থাকিব, পিডিৰ আমাৰ আমি থাকিম, কৃষকৰ সদস্যসকলে থাকিব, আমাৰ প্ৰমোদ বৰা ছাৰে থাকিব, ঠিক তেনে সকলোৱে থাকি একেদিনতে তেওঁলোকক আমি চাৰ্টিফিকেট দিয়াৰ এটা ব্যৱস্থা এটা কৰি আছোঁ। গতিকে সকলো কৃষকবিলাক একত্ৰিত হওক, তেওঁলোকে এইবিলাক লৈ যাওক আৰু যিবিলাক আমি পিডিটেচাৰৰ লগতে যিমানখিনি সঁজুলি আমি তেওঁলোকক দিম তেওঁলোকে যেন সেই বস্তুবিলাক বিক্ৰী নকৰে। আৰু এই পিডিটেচাৰ মাত্ৰ এটা এফএমচিৰ কাৰণে নহয়, তেওঁলোকে গাঁৱে ভূঞে গৈ সেই মৰণা মাৰি পেলাই তেওঁলোকে নিজৰ এফএমচিটো ডাঙৰ কৰিব পাৰে, কাৰণ তাৰ যিখিনি টকা তেওঁলোকে পাব তাৰ পৰা এফএমচিটো তেওঁলোকে আগবঢ়াই নিব পাৰিব আৰু এইখন এফএমচিৰ পৰা এখন এফএমচি সহায় কৰিব পাৰিব আৰু গাঁৱৰ ৰাইজে সহায় কৰিব পাৰিব। যেনে গৰুসমূহ আজিকালি নাইকিয়া হৈ গৈছে, সেইকাৰণে আজিকালি যিবিলাকৰ ট্ৰেক্টৰ আছে তেওঁলোকক আজিৰ পৰা 3-4খন আজি দিয়া হ'ব, তেওঁলোকে ৰেগুলাৰলি তেওঁলোকক দিয়াৰ এটা ব্যৱস্থা কৰিব। আজি আমাৰ প্ৰথম তেওঁলোকক ডিষ্ট্ৰিবিউট আৰম্ভ কৰিব। আজি 3 দিনমান আগতে এখন মিটিং আলোচনা হৈছিলে। আমাৰ ফৰেষ্ট এৰিয়াৰ ওপৰত যিবিলাক ঘৰ আছে 500 মিটাৰ দূৰত যিমান ঘৰ তেওঁলোকক ইতিমধ্যে নমনিলৈকে অনা হ'ব, তেওঁলোকক মাটি দি পেলাই এটা পাট্টা দিয়া হ'ব আৰু তেওঁলোকক থকাৰ কাৰণে জেগা ব্যৱস্থা আমি কৰিছোঁ। আমাৰ বিটিআৰ চৰকাৰখনে এই ব্যৱস্থাটো লৈছে যে যিবিলাক ভূটান আমাৰ পাহাৰৰ এৰিয়াত আমাৰ ঘৰ বান্ধি আছে, আমাৰ যিলোকৰ আমাৰ হাতীৰ এৰিয়া, সেই এৰিয়াবিলাক ইতিমধ্যে আমাৰ 1 কিলোমিটাৰ 500 মিটাৰ এনেকৈ এৰি দি পেলাই তাতে আমি বাউণ্ডেৰী এটা দিয়াৰ ব্যৱস্থা এটা কৰি আছে। তাৰ কাৰণে আমাৰ কৃষক আমি সকলো গাঁৱৰ ৰাইজক আমি আহ্বান জনাইছোঁ, তেওঁলোকে সকলোৱে নিজৰ জেগা এৰি তললৈকে লৈ পেলাই মাটি পাট্টা সহ লৈ পেলাই তেওঁলোকে যেন তালৈকে আহে, সেই জেগাত তেওঁলোকক এৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ। বৰ্তমান 4টা আমাৰ 4জনক আমি ডিষ্ট্ৰিবিউট কৰিম, তাৰপাছত আগতে তেওঁলোকে লৈ যাই থাকিব। তাৰ লগতে মৌৰ খেতিটো যে মৌ যে আমি আমাৰ বাক্সা জিলাত যে আমাৰ মৌৰ খেতি দিছে, মৌটো হ'ল খুব মূল্যৱান। আমি ভাবোঁ মৌৰ একো মূল্য নাই বুলি ভাবোঁ, কিন্তু মই ৰাণীলৈকে গৈ তাতে ফেক্টৰী চালোঁ, ফেক্টৰীত আমাৰ এই অঞ্চলৰ মৌ নি পেলাই আমেৰিকা, থাইলেণ্ড আদি কৰি নানা দেশলৈকে যাই আছে। আমি ইয়াতে 200 টকা 300 টকা বিক্ৰী কৰোঁ, কিন্তু তাতে 600-700 টকা 800 টকা পায় লিটাৰ। গতিকে তেনেকুৱা যদি আমি ইমানখিনি লাভ বস্তু এটা আমি কিয় এৰিব লাগে? আমাৰ ইয়াতে সেউজীয়া হৈ আছে, গছ গছনি আছে, পাহাৰ ভৈয়াম আছে, মৌবিলাকে সৰিয়হ পেলোৱাৰ সময়ত নানানটা মৌ আহি পেলাই বাকচত সোমায়। সেইবিলাক যদি আমি ভাল কৰি পোহপালন দি যদি ৰসবিলাক উলিয়াই যদি আমি প্ৰডাক্ট কৰি যে বাহিৰত দিব পাৰোঁ তেতিয়াহ'লে তাতকৈ ডাঙৰ কৰ্মৰ একো নাই। চৰকাৰখনে সফল নোহোৱা বুলিও ক'ব নোৱাৰোঁ, সফল হৈছে, কাৰণ আজি দেশ বিদেশ কৰি গৈ পেলাই নানানটা আমি ফেক্টৰী আনাৰ কাৰণে যোজা কৰি আহিছোঁ আৰু ইতিমধ্যে আমাৰ আহিব। আৰু বৰ্তমান আজি 1.5 বছৰ কাৰ্যকালত যিখিনি নেকি আমাৰ হৈ গ'ল, 2 বছৰ হ'ল, কিন্তু সেই সময়ত আমাৰ কৰোণাৰ পৰা আৰম্ভ কৰি বানপানীৰে আমাৰ জুৰুলা কৰি আজি দেশখনক আমাক খুব জুৰুলা কৰিল। সেই মৰ্মে যিখিনি কৰণীয় কাম কৰিব লগা আছিল কৰাৰ কাৰণে 100% চেষ্টা কৰি আছে, হৈও আছে আৰু হ'বগৈ। ইতিমধ্যে আমাৰ আৰু গুডৱেলৰ কিছুমান ৰাস্তা এতিয়া আমাক প্ৰদান কৰিছে প্ৰমোদৰ নেতৃত্ব ছাৰে। এতিয়া আমাৰ 10 কিলোমিটাৰকৈ এজন EM বা GM সকলক 10 কিলোমিটাৰ ৰাস্তা দিয়াৰ এটা ব্যৱস্থা
ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি ৰাজ্যক সঁহাৰি দিয়াৰ কাৰণে ৰাস্তা ঘাটবিলাক বনাই দিয়া চেষ্টা কৰি আছোঁ ৰাস্তা ঘাট ভাল হ'লে ডেভেলপমেণ্ট হ'ব ৰাস্তা যদি নাই ডেভেলপমেণ্ট নহয় গতিকে আমি ফাৰ্ষ্ট ৰাস্তাবোৰ লক্ষ্য দিছোঁ আৰু দলংবিলাকৰ লক্ষ্য দিয়া হৈছে ৰাজ্যৰ যেন কোনো দুখ দুৰ্গতি নহয় আৰামছে যাব পাৰে আহিব পাৰে ঘৰত যেন উপস্থিত হ'ব পৰাৰ ব্যৱস্থা এটা কৰি দি আছোঁ बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास मबाइल टेम्पार मबाइल चार्ज हेडफोन पेन ड्राइभ मेम'रि आरो मबाइल बेटारि कम्पिउटार माउस कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।